মই বাৰে সদায় প্ৰশ্ন কৰোঁ যে শুক্লেশ্বৰ মন্দিৰৰ পৰা ভৰলুলৈ ইমান সুন্দৰ স্থানটো কেতিয়াও ই জাহাজৰ গেৰেজ হ'ব নোৱাৰে। গেৰেজ হ'ব লাগে য'ত মানুহে দেখা নাপায়। মানুহে দেখা পোৱা জেগাত গেৰেজ কেনেকৈ হ'ব পাৰে? মই ভাবোঁ যে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে সেই জাহাজখিনি অতৰাই পেলাব লাগে তাৰ পৰা যিমান সোনকালে পাৰে, আৰু ভাল জাহাজ, চৰকাৰৰ টকা পইচাৰ সমস্যা নাই, নতুন আমাৰ জাহাজ টাৰ্মিনেল হ'ব, ষ্টেট অফ আৰ্ট জাহাজ আমি আনি ৰখাব লাগে, যাতে গধূলি সময়ত যোনেই বিচাৰে তেওঁলোকে যাতে ৰাতি নিশাৰ আহাৰ কৰিম, ব্ৰহ্মপুত্ৰত ঘূৰিম, ব্ৰহ্মপুত্ৰত যাম, মুকলি মনেৰে যাতে টাৰ্মিনেলটোলৈকে যাব পাৰে। মই ভাবোঁ যে টাৰ্মিনেলটো আৰম্ভ হোৱাৰ লগে লগে পুৰণা জাহাজবিলাক তাৰ পৰা গুচাই দি যিটো জাহাজ আমি এটা পুৰণা জাহাজৰ তাতে আমি এটা এক প্ৰকাৰ আস্থান নিৰ্মাণ কৰিছোঁ, সেইটোৰ পৰা আমি হাত সাৰিব লাগে আৰু ভাল নতুন সুন্দৰ জাহাজ আমি প্ৰৱৰ্তন কৰিব লাগে। মই পৰিবহণ বিভাগক অনুৰোধ কৰিম যে নতুন বছৰত আমি সংকল্প ল'ব লাগে যে অকল লাৰ্ণাৰ লাইচেন্স নহয়, কেনেকৈ আমি লাইচেন্সখনো চৰকাৰী অফিচত নহাকৈ পাব পাৰোঁ। যদি আমাৰ মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউটসমূহকে আমি লাইচেন্স দিয়াৰ পাৱাৰ আমি দিব পাৰোঁ, তেতিয়া মানুহে দ্বিতীয় অফিচত আহি লাইচেন্স ল'ব নালাগে। আৰু ইয়াৰ কোনো প্ৰয়োজন নাই। আমি যেনেকৈ গাড়ীৰ আগতে ৰেজিষ্ট্ৰেশ্যন দ্বিতীয় অফিচৰ পৰা ল'ব লাগিছিল, এতিয়া আমি ডিলাৰসকলকে ৰেজিষ্ট্ৰেশ্যন দিয়াৰ অধিকাৰ দিলোঁ। তাৰ পৰাতো আমাৰ ক'তো অসুবিধা হোৱা নাই, বৰঞ্চ দুৰ্নীতিৰ পৰা আমি বহুতখিনি বাচিব পাৰিছোঁ। দুটা ক্ষেত্ৰত পৰিবহণ বিভাগে কাম কৰিব লাগে। এটা হ'ল ফিটনেছৰ বাবে আমি চৰকাৰী অফিচাৰক লগ পাব নালাগে। ফিটনেছ শুড বি এ স্পেচিয়েলাইজ জব। ASTC এটা ফিটনেছৰ সেৱা আৰম্ভ কৰিব ISBTত, কিন্তু অসমত প্ৰতিটো জিলাতে একোটাকৈ যদি আমি ফিটনেছ চাৰ্টিফাইড আমি চেণ্টাৰ বনাব পাৰোঁ, মানুহে যেতিয়াই গাড়ী লৈ যাব ধুনীয়াকৈ ফিটনেছ দিব, ফিটনেছ লৈ ওলাই আহিব, চৰকাৰী বিষয়াৰ লগত আমাৰ সম্পৰ্ক নাথাকিব। তেনেকৈ অসমত প্ৰত্যেকটো স্থানতে আমি যদি মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউটৰ যদি আমি লাইচেন্স দিব পাৰোঁ, তেওঁলোকে মানুহক গাড়ী শিকাব। যদি গুৱাহাটী ইউনিভাৰ্চিটি, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে যদি মানুহক পোষ্ট গ্ৰেজুৱেট পঢ়াৰ ডিপ্ল'মা দিব পাৰে, তেতিয়াহ'লে গাড়ীৰ ড্ৰাইভিং লাইচেন্সখনৰ কাৰণে আমাক কোনো এনফৰ্চমেণ্ট ইনস্পেক্টৰ বা দ্বিতীয়ৰ আমাক প্ৰয়োজন নাই। যদি বিজ্ঞান প্ৰযুক্তিৰ ডক্টৰেট যদি প্ৰাইভেট ইউনিভাৰ্চিটিয়ে দিব পাৰে, তেতিয়াহ'লে গাড়ীৰ লাইচেন্সখনো আমি নিজৰ জাগাতে নিজৰ স্থানতে যে পাৰ্ট অফ ড্ৰাইভিং কোৰ্চ আমি পাব পাৰোঁ, যে 3 মাহৰ ড্ৰাইভিং কোৰ্চ এটা, 2 মাহৰ ড্ৰাইভিং কোৰ্চ এটা ডিপাৰ্টমেণ্টে বনাই দিয়ক। ডিপাৰ্টমেণ্টে এটা ৰেগুলেটৰী অথৰিটি কৰক। সেই ৰেগুলেটৰী অথৰিটিটোৱে অসমত 100খন ড্ৰাইভিং ইনষ্টিটিউট দিয়ক, আৰু ড্ৰাইভিং ইনষ্টিটিউটত সেই পাৰ্টিকুলাৰ কোৰ্চটো কমপ্লিট কৰাৰ পিছত আমি ড্ৰাইভিং লাইচেন্সখন পাব পৰাৰ ব্যৱস্থা আমি যদি কৰি পেলাওঁ, ই নিবনুৱাও সংস্থাপিত কৰিব, কেইবাখনো ইনষ্টিটিউট গঢ় লৈ উঠিব, আৰু ব্যুৰক্ৰেটিক ৰেড টেপিজিমটো নোহোৱা হ'ব। আৰু 2024ত মই স্মাৰ্ট চিটি লিমিটেডক বিশেষ এটা কাম দিলোঁ যে গুৱাহাটীৰ CCTV কমপ্লিট হ'ব লাগে। ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক মই এটা কাম দিলোঁ যে লাইচেন্স আৰু ফিটনেছৰ কাৰণে কোনেও যাতে দ্বিতীয় আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰ বা MVI তেওঁলোকক যাতে লগ পাব নালাগে। এই তিনিটা কাম যদি আমি কৰিব পাৰোঁ, মই ভাবোঁ যে আজিৰ দিনটো আমাৰ 2024ৰ সংকল্প বহু পৰিমাণে আমাৰ পূৰণ হ'ব। গুৱাহাটী মহানগৰীত আমি আৰু 200 নতুন আমি ইলেক্ট্ৰিক বাছ সেৱা আমি প্ৰৱৰ্তন কৰিম, যাতে 500 বাছ আমি প্ৰৱৰ্তন কৰাৰ লগে লগে আজি গুৱাহাটী মহানগৰীত চলি থকা ডিজেল ইঞ্জিনৰ বা ডিজেল ইন্ধনৰ বাছসমূহ আমি বন্ধ কৰিব পাৰোঁ, বা তেওঁলোকক আমি আন লাইন, তেওঁলোকৰো জীৱিকা ৰক্ষা কৰি আমি আন লাইন তেওঁলোকক আমি দিয়াৰ চেষ্টা কৰিম, যাতে গুৱাহাটী মহানগৰীৰ ভিতৰত
আমি এটা সংকল্প লৈছো যে 2025 চনৰ ভিতৰত আমি গুৱাহাটী মহানগৰীৰ পাব্লিক ট্ৰান্সপোৰ্ট আমি কমপ্লিটলি ইভি বা ইলেক্ট্ৰিক ভেহিকললৈকে আমি ৰূপান্তৰ কৰিব খুজিছো আমি অটো বা আন ধৰণৰ যিবিলাক সেৱা আছে তেওঁলোককো আমি ইভি পলিচিৰ জৰিয়তে আমি সহায় কৰিব বিচাৰিম যাতে তেওঁলোকে নিজৰ বাহনসমূহ ইভি লৈকে ট্ৰান্সফাৰ কৰি ল'ব পাৰে আৰু তাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় সাহায্য তেওঁলোকক যোগান ধৰিব যাতে তেওঁলোকে নিজৰ অটোসমূহ নিজৰ উবেৰ হওক নিজৰ ওলা হওক যিমান গাড়ী আছে তেওঁলোকে লাহে লাহে যাতে ইভি লৈ ৰূপান্তৰ হ'ব পাৰে তাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় হৈছে ইভি চাৰ্জিং ষ্টেচন ইভি চাৰ্জিং ষ্টেচনৰ ক্ষেত্ৰতো অলপতে আমি কেইবাখনো এমঅইউ কৰিছো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে ইভি চাৰ্জিং ষ্টেচন স্থাপন কৰিব খুজিলে চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ আমি তেওঁলোকক আগুৱাই দিবৰ বাবে সিদ্ধান্ত লৈছো যেনে ফ্লাইঅভাৰৰ তলৰ স্পেচে হওক বা আমাৰ কোনোবা চৰকাৰী কাৰ্যালয়ৰ ফ্ৰণ্টেজে হওক আমি বিভিন্ন স্থানত গুৱাহাটীত আমি ইভি চাৰ্জিং ষ্টেচনসমূহ আমি আৰম্ভ কৰিব খুজিছো আৰু গুৱাহাটীৰ মই পেট্ৰল ডিপোসমূহকো ইভি চাৰ্ভিং ষ্টেচন মই আৰম্ভ কৰাৰ বাবে আহ্বান জনাম আৰু যিমানে আমি ইভি চাৰ্জিং ষ্টেচন আমি কৰিব পাৰিম সিমান সোনকালে গুৱাহাটীক আমি ফসিল ফুয়েল মুক্ত এখন এটলিষ্ট পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত ব্যক্তিগত গাড়ী যিয়ে নহওক কিয় পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত আমি ফসিল ফুয়েল মুক্ত এখন মহানগৰলৈকে আমি যাতে ৰূপান্তৰ কৰিব পাৰো ভাৰতৰ কোনো মহানগৰে আজিলৈকে এই দৃঢ় সংকল্প ল'ব পৰা নাই আসাম গুৱাহাটী ক্যান বি ফাৰ্ষ্ট সিটি যদি আমি এটা প্ৰণালীবদ্ধভাৱে এই দিশত অহা 2 বছৰ আমি কাম কৰো वाइबल नहीं होता है सर हमारे यहाँ नंबर्स कम है तो हमारे साथ इनिशिएटिव ट्राई किया सर 1 साल हमारे तो और हमारे जगह আছে Please stop the bus. सर ये आज में एक बार बात से आज